স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে, য'ত কোনো ধৰণৰ লিখিত পৰীক্ষা নাই, ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম, কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব বা ইণ্টাৰভিউৰ দিনা কেনেকৈ কি ডকুমেণ্টছ লৈ যাব লাগিব, গোটেইখিনি মই কৈ দিম এইটো ভিডিঅ'ত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে স্ক্ৰীনত দেখিব পাইছে ৱাক ইন ইণ্টাৰভিউ, এয়া দেখিব পাইছে ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। আৰু যিটো ভেন্যু হৈছে লোকেশ্যনটো হৈছে ইউনিভাৰ্চিটি প্ৰিমাইজেছ এট পাঠশালা যিটো ভট্টদেৱ ইউনিভাৰ্চিটি আছে তাৰে ইউনিভাৰ্চিটি প্ৰিমাইজতে আপোনালোকৰ যিটো ইণ্টাৰভিউ আছে সেইটো কণ্ডাক্ট হ'ব। নেক্সট আপোনালোকে ইণ্টাৰভিউৰ দিনাখন যিটো ইণ্টাৰভিউ দিব যাব সেইদিনা আপোনালোকে কি লগত নিব লাগিব সেইখিনি ইয়াতে কৈ দিছে চাওক। কেণ্ডিডেট মাষ্ট ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ, এ ডিউলি ফিল্ড এণ্ড চাইন ষ্টেণ্ডাৰ্ড ফৰ্ম। ভালদৰে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি সেইখন আপোনালোকে লগত লৈ যাব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে অনলাইনো পাব, নতুবা যদি আপোনালোকে দোকানত বিচাৰে দোকানতো পাই যাব। আৰু নেক্সট আপোনালোকে নিব লাগিব A1 পেজ চাৰ্কুলাম ভাইটে অৰ্থাৎ CV। এখন আপোনালোকে CV ভালদৰে বনাই নিব লাগিব, য'ত গোটেই ডাটা আপোনালোকৰ পাৰ্চনেল ডিটেইলছ থাকিব, সেইখন আপোনালোকে বনাই নিব লাগিব। লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, কোৱালিফিকেশ্যন, একাডেমিক এণ্ড এক্সপিৰিয়েঞ্চৰ যি চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে লগত নিব লাগিব ইণ্টাৰভিউৰ দিনাখন। সকলোৰে অৰিজিনেল লগত ৰাখিব, ফটোকপিখনো ৰাখিব। নেক্সট আপোনালোকৰ পোষ্টবোৰ মই ক্ৰমে কৰি দিছোঁ চাওক। যিটো মাল্টি টাস্কিং এছিষ্টেণ্ট আছে অৰ্থাৎ MTA, সেই ভেকেঞ্চিটোৰ কাৰণে টোটেল আপোনালোকৰ পজিশ্যন আছে দুটা পোষ্ট খালী আছে, যাৰ কাৰণে আপোনালোকক বেচিলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি বেচিলাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ DCA চাৰ্টিফিকেটখন আপোনালোকক লাগিব, য'ত আপোনালোকৰ এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো মান্থলি চেলেৰি দিয়া হ'ব সেইটো 15,000 টকা দিয়া হ'ব। আৰু এইটো ইণ্টাৰভিউ ডেট হৈছে 21 জুলাই ৰাতিপুৱা 10 বজাত আপোনালোকৰ ইণ্টাৰভিউটো হেল্ড হ'ব। নেক্সট আছে VC ৰেচিডেঞ্চ অফিচাৰ্ছ ৰেচিডেঞ্চ এটেণ্ডেণ্ট কাম ড্ৰাইভাৰ। এইটোৰ ভেকেঞ্চি হৈছে টোটেল এটা। আৰু এইটো আপোনালোকৰ HSLC পাছ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব লাগিব। আৰু এইটোত মিনিমাম এজ 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, যাৰ চেলেৰি হৈছে 15,000 টকা। আৰু এইটোৰ ইণ্টাৰভিউ ডেট হৈছে 24 জুলাই দিনৰ 12 বজাত। ঠিক আছে। আৰু নেক্সট আছে মাল্টি টাস্কিং ষ্টাফ, এইটোৰ টোটেল পোষ্ট হৈছে 2টা। আৰু এইটোতো HSLC পাছ কৰিলে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ এনি অফিচ ইনষ্টিটিউশ্যনত যদি আছে আৰু ভাল, তেন্তে আপোনালোকৰ কাৰণে এইটোত এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটোত মান্থলি দিয়া হ'ব 10,000 টকা। আৰু এইটোৰ ইণ্টাৰভিউ ডেট হৈছে 24 জুলাই দিনৰ 12 বজাত। তো এনেকৈ আপোনালোকে ইণ্টাৰভিউ দিনাখন গৈ পিনে ইণ্টাৰভিউ ফেচ কৰিব পাৰিব। বহুত ইজি প্ৰচেছ হয়, কোনো ধৰণৰ ইয়াতে একো বেমেজালি হিচাপত দি থকা নাই যে এপ্লাই কৰিব লাগিব তাৰপিছত কেনেকুৱা প্ৰচেছ, একো নাই, চিম্পুল একেবাৰে। আপোনালোকে ইণ্টাৰভিউ দিনাখন যাব ডকুমেণ্টছখিনি লৈ আৰু তাত ইণ্টাৰভিউটো ফেচ কৰিব। ভেন্যুটো মই কৈয়ে দিছোঁ, সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক ভালদৰে। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।